নমস্কাৰ মৰমৰ অকনিহত মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছো তোমালোকৰ স্পন্দন পাঠ্যপুথিখনৰ 10 নম্বৰ অধ্যায়ৰ 7 নম্বৰ অংশটি ইতিমধ্যে আমি 6টা অংশ শিকি আহিলো নহয়নে এতিয়া আমি 7 নম্বৰ অংশটো শিকিম আহাচোন এই অংশটোত কিনো আছে চাও ভাষা অধ্যয়ন 3 ক পাঠটোত উল্লেখ থকা তলৰ শব্দবোৰক অৰ্থৰ সৈতে মিলোৱা লগতে অভিধান চাই কাখৰ খালি ঠাইত একে অৰ্থ বুজোৱা এটাকৈ শব্দ লিখা এতিয়া কি কৈছে পাঠটোত থকা উল্লেখ থকা তলৰ শব্দবোৰক অৰ্থৰ সৈতে মিলোৱা আৰু অভিধান চাই কি কৰিব দিছে কাখৰ খালি ঠাইত একে অৰ্থ বুজোৱা এটাকৈ শব্দ লিখিব দিছে এতিয়া চাওচোন আহা শব্দসমূহ কিনো আছে এতিয়া প্ৰথমতে চোৱা পাঠত উল্লেখিত শব্দ কি আছে সিংহ বাহিনী চৰণ গুহাই অন্ধকাৰ স্নান আৰু এইফালে অৰ্থ আছে আৰু কাখৰ খালি ঠাইত একোটাকৈ শব্দ লিখিবলৈ কৈছে মই লিখি ৰাখিছো তোমালোকে চাবা প্ৰথমতে সিংহ বাহিনী বুলি কাক কয় জানানে দুৰ্গা গতিকে আমি কোট আস্তানি মিলালো এইয়া দুৰ্গা দেখিছানে তাৰ পাছতে চোৱা চৰণ মানে কি ভৰি গতিকে আমি কোট মিলাম এইয়া তাৰ পিছতে গুহাই বুলি কাক কৈছে ইয়া কৃষ্ণ গতিকে আমি আস্তানি মিলালো তাৰ পাছতে চোৱা অন্ধকাৰ আন্ধাৰ নহয়নে তাৰ পাছতে চোৱাচোন স্নান মানে গা ধোৱা তোমালোকেও এনেদৰে পাঠ্যপুথি আস্তানি মিলাবা তাৰ পাছতে আমাক কি কৈছে একোটাকৈ একে অৰ্থ বুজোৱা শব্দ লিখিব দিছে প্ৰথমতে আমি কি লিখিলো কৃষ্ণৰ একে অৰ্থ বুজোৱা শব্দ বুঢ়াৰী গা ধোৱা আছে আৰু গা তিওৱা মানে গা তিওৱা নহয়নে তাৰপিছত দুৰ্গা লিখি থোৱা আছে আৰু এটা শব্দ হল শাৰদী ৰাণী তাৰ পাছতে আছে ভৰি আৰু এটা শব্দ কি লিখিলো পদ তাৰ পিছতে আছে আন্ধাৰ আৰু এটা শব্দ লিখিলো তমসা বুজি পাইছা নহয় তোমালোকে তাৰ মানে কৃষ্ণ মুৰাৰী বুলিও কয় ঠিক তেনেকে গা ধোৱা গা তিওৱা একে অৰ্থ দুৰ্গা শাৰদী ৰাণী বুলিও কয় তাৰ পাছতে ভৰি পদ একেই তাৰ পিছতে আন্ধাৰ তমসা একেই এইবাৰ চাও আহাচোন কিনো আছে তলৰ শব্দবোৰৰ পদ্যটোত কি ৰূপত ব্যৱহাৰ কৰা হৈছে বিচাৰি লিখা এতিয়া ইয়াত কিছুমান শব্দ দিছে এই শব্দসমূহ কোনটো ৰূপত আছে গদ্য ৰূপত আছে আৰু এই শব্দসমূহে পদ্য ৰূপতনো কি হ'ব আমি পদ্যটোৰ পৰা বিচাৰি লিখিব লাগে শব্দ কেইটা কি আছে ঢৌ এনেকুৱা তৰাই জোনে দেৱালী লক্ষ্মী বৃন্দাবন আৰু এই শব্দ কেইটাই পদ্য ৰূপত কেনেকৈ আছে আমি চাও আহা এইয়া চোৱা কেনেকৈ আছে ঢৌ এনুৱা তৰাই জোনাই দীপালী লক্ষ্মী বৃন্দাবন দেখিছানে তোমালোকে গদ্য ৰূপত এনেকুৱা আৰু পদ্য ৰূপত এনুৱা নহয় জানো তাৰপিছত তৰাই জোনাই দেৱালী দীপালী লক্ষ্মী বৃন্দাবন তোমালোকেও পাঠ্যপুথিত লিখি লবা তাৰ পাছত চাও আহাচোন কিনো আছে প্ৰথমটো চাই বাকিবোৰ একেদৰে পূৰ কৰা চোৱাচোন ইয়াত আমাক কি কৰিছে কিছুমান শব্দ দি থোৱা আছে ৰূপোৱালী শাৰদী আৰু সেই শব্দকেইটাক আমাক ভাঙি দেখুৱাইছে ৰূপোৱালী কি শব্দ লগ হৈ ৰূপোৱালী হৈছে ৰূপ যোগ পোৱালী তাৰ পিছতে আছে শাৰদ যোগ ইয়াৰ উপৰিও আৰু শব্দ দি থোৱা আছে সেই শব্দকেইটা আমি ভাঙি দেখুৱাও আহা কি আছে আহিন যোগ নহয়নে বহাগ যোগ জোনাক যোগ মাঘ যোগ প্ৰাণ যোগ তোমালোকেও তোমালোকৰ পাঠ্যপুথিত এনেধৰণেৰে ভাঙি দেখুৱাবা তাৰ পাছত চাও আহাচোন কিনো আছে জানি থোৱা শব্দৰ শেষত হস্ৰই থাকিলে মানে এইটো দেখিছানে আৰু তাৰ লগত যোগ হলে হস্ৰইৰ ঠাইত ইয়ে হয় যেনে
ভাই যোগ এ কি হ'ব ভায়ে বুজি পালা নহয় তোমালোকে শব্দৰ শেষত যদি হস্ৰই থাকে তাৰ লগত যদি এ যোগ হয় তেতিয়া ৰূপ সলনি হৈ কি হয় ইয়ে হৈ যায় এইটো চোৱা অন্ত্যস্ত ইয়ত একেৰে ইয়ে এনেকুৱা আন কিছুমান শব্দও আছে আমি এতিয়া নিজে কৰিব লাগিব চোৱাচোন গোখাই আৰু এ কি হৈছে গোখাই নহয়নে বাকি শব্দসমূহ ইয়াত খালি হৈ আছে কিন্তু মই লিখি ৰাখিছো তোমালোকৰ পাঠ্যপুথিত খালি হৈ আছে সেই খালি ঠাইত তোমালোকে নিজে লিখিব লাগিব আই যোগ এ সমান কি হ'ব আই আৰু পিতায়ে পিতায়ে বুলি ক'লে তাত পিতাই আৰু এ লগ হৈ আছে ককায়ে বুলি ক'লে ককাই যোগ এ লগ হৈ আছে তোমালোকেও তোমালোকৰ পাঠ্যপুথিত এনে ধৰণেৰে লিখিবা তাৰ পাছত চাওঁ আহাচোন কিনো আছে এইবাৰ এফাকি পদ্য দিছে পঢ়ি চাওঁ আহাচোন পদ্য ফাকি কিনো আছে জোনাই হাঁহিলে তৰায়ে নাচিলে ৰূপোৱালী ঢৌ তুলি আই লখিমীয়ে ধানৰ খেতিত দিলেহি চৰণ ধূলি এতিয়া তলত কি কৈছে এই পদ্য ফাকিত থকা শব্দবোৰ সলাই তুমি নিজাববীয়াকৈ পদ্য আকাৰত লিখা এই পদ্যটোত থকা শব্দবিলাক সলনি কৰি কি কৰিছে নিজাববীয়াকৈ এটা পদ্য লিখিবলৈ দিছে পাৰিবানে তোমালোকে নিশ্চয় পাৰিবা মই এটা পদ্য লিখি দিছো চোৱাচোন তোমালোকে মইনো কি লিখিছো এইয়া চোৱা ফুলে হাঁহিলে কি লিখিছো মই ফুলে হাঁহিলে বতাহে নাচিলে পুৱাৰ ৰদালি দেখি আই পৃথিৱীয়ে মনৰ হেপাহেৰে সকলোলৈ চালে হাঁহি মই এটা লিখি দিলো নিজাববীয়াকৈ আৰু তোমালোকেও চেষ্টা কৰিবা এনেকৈ নিজাববীয়াকৈ লিখিবলৈ তাৰ পাছত চাওঁ আহাচোন জ্ঞান সম্প্ৰসাৰণ ভাবা আৰু লিখা এতিয়া ইয়াতে কিছুমান প্ৰশ্ন ভাবিব দিছে আৰু লিখিব দিছে তোমালোকে নিজে ভাবি লিখিবলৈ যত্ন কৰিবা ক নম্বৰ প্ৰশ্নত আছে পদ্যটোত তোমালোকে নিয়ৰে কৰালে স্নান বাক্য শাৰী পাইছা ইয়াত নিয়ৰে স্নান কৰোৱা কথাটোৱে নিয়ৰে তিওৱা বুজাইছে তুমি নিয়ৰে কিহক স্নান কৰোৱা দেখিবলৈ পাইছা কোৱা নিয়ৰে কৰালে স্নান নিয়ৰে তাৰ মানে নিয়ৰে কি কৰিছে স্নান কৰোৱা কথাটো মানে নিয়ৰে তিওৱা কথা কৈছে এতিয়া তোমালোকে কোৱাচোন নিজে ভাবাচোন নিয়ৰে আৰু কিহক তিয়াই গছৰ পাত ঘাঁহ বন ফুল এইবিলাকক নিয়ৰে তিয়াই নহয়নে গতিকে তোমালোকে ধুনীয়াকৈ তোমালোকৰ টোকা বহীত লিখিবা তাৰ পাছত চাওঁ আহাচোন খ নম্বৰ প্ৰশ্ন পদ্যটোত উল্লেখ থকা উৎসৱ কেইটাৰ উপৰি তুমি শৰৎকালত আন কি উৎসৱ দেখিবলৈ পাইছা দলত আলোচনা কৰি কোৱা এতিয়া তোমালোকে নিজৰ বিদ্যালয়তে ছাত্ৰ-ছাত্ৰীসকলে দল হৈ আলোচনা কৰিবা যে পদ্যটোত থকা উৎসৱ কেইটাৰ উপৰিও আমি পদ্যটোত ৰাস পাইছিলো হয়নে দেৱালী পাইছিলো দুৰ্গা পূজা পাইছিলো সেই কেইটাৰ উপৰিও তোমালোকে কি আৰু উৎসৱ কোনটো ঋতুত কোনটো কি কৈছে শৰৎকালত আৰু কি উৎসৱ পাইছা দলত আলোচনা কৰি লিখিব দিছে শৰৎকালত আমাৰ কাতি বিহু হয় নহয়নে তাৰ উপৰি কি হয় বাৰু শৰৎকালত লক্ষ্মী পূজা হয় নহয় জানো তোমালোকে এনেদৰে দলত আলোচনা কৰি লিখিবা তাৰ পাছত চাওঁ আহাচোন গ তুমি যোগদান কৰা যিকোনো এটা উৎসৱৰ বিষয়ে 5 শাৰী লিখা এতিয়া কি কৈছে তুমি যোগদান কৰা যিকোনো এটা উৎসৱৰ বিষয়ে তোমালোকৰ ঠাইসমূহত যিসমূহ উৎসৱ পালন কৰা হয় সেই উৎসৱসমূহ তোমালোকে কেনে ধৰণে পালন কৰা আৰু সেই উৎসৱত তুমি যোগদান কৰা এটা উৎসৱত কেনে ধৰণে দি কটালা সেই বিষয়ে 5টা বাক্য লিখিব দিছে আৰু তোমালোকে নিশ্চয় পাৰিবা তাৰ পাছত চাওঁ আহাচোন ঘ নম্বৰ তোমালোকে পদ্যটোত শেৱালি ফুলৰ নাম পাইছা শেৱালি ফুল শৰৎকালত ফুলে কেইবিধমান ফুলৰ নাম লিখি কোনবিধ ফুল কেতিয়া ফুলে লিখা পদ্যটোত আমি শেৱালি ফুলৰ বিষয়ে পাইছো হয়নে আৰু শেৱালি ফুল কেতিয়া ফুলে শৰৎকালত ফুলে আৰু তেনেকুৱা কিছুমান ফুল আছে সেই ফুলসমূহৰ নাম লিখি কেতিয়ানো কোনটো ঋতুত ফুলে আমাক লিখিব দিছে মই এখন তালিকা তোমালোকক দেখাইছো চোৱাচোন আৰু এই তালিকাখন
চাই লৈ তোমালোকে গম পাবা ইয়াৰ উপৰিও যদি তোমালোকে আৰু জানা তেতিয়া নিজাববীয়াকৈ লিখিবা এইফালে ফুলৰ নাম আছে আৰু এইফালে কেতিয়া ফুলে কপৌ ফুল বসন্ত ঋতুত ফুলে তগৰ ফুল বসন্ত ঋতুত গধূলি গোপাল ফুল গ্ৰীষ্ম ঋতুত বকুল ফুল শৰৎ ঋতুত বেলি ফুল বৰ্ষা ঋতুত নাৰ্জী ফুল শীত ঋতুত ইয়াৰ উপৰিও তোমালোকে যদি আৰু ফুল তেনেকৈ জানা আৰু ফুলৰ বিষয়ে জানা আৰু কেতিয়া কোনটো ঋতুত ফুলে জানা তেতিয়া তোমালোকে লিখিবা মৰমৰ অকণিহঁত এই অংশটি ইমানতে সামৰিছো আগন্তুক দিনত এটি নতুন অংশ লৈ পুনৰ আহিম ধন্যবাদ